পশ্চিম বিলাসীপাৰা গুটিপাৰা চৰ অঞ্চলৰ মাজভাগত যেহেতু গুটিপাৰাতে 2008 চনতে গুটিপাৰা PHC স্থাপন কৰা হৈছে। যেহেতু দীৰ্ঘদিনৰ পৰাই চৰ অঞ্চলৰ এক দীৰ্ঘদিনীয়া এক সপোনৰ আশা আছিল যে এখন হস্পিটেল লাগে। যেহেতু চৰ অঞ্চলৰ ৰাইজে দীৰ্ঘদিনৰ পৰা এই সমস্যাৰ ভুগি আছিল, যাৰ বাবে অসম চৰকাৰে 2008 চনতে গুটিপাৰা PHCখন স্থাপন কৰিছে। কিন্তু আজিলৈকে 17টা বছৰ গঢ়ি গ'ল, কিন্তু এতিয়ালৈকে কাৰ্যক্ষম হোৱা নাই। আমি এই চেগতে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে অতি সোনকালে আমাৰ এই হস্পিটেলখন যাতে সুবিধা হোৱাকৈ কাৰ্যক্ষম কৰি দিয়ে। আৰু বিলাসীপাৰাৰ পৰা গুটিপাৰা কিমান দূৰ হয় আপোনালোকৰ? বিলাসীপাৰা যিটো বিলাসীপাৰা চহৰৰ পৰা গুটিপাৰালৈকে 15 পৰা 20 কিলোমিটাৰ নিলগত হয়, দূৰত্ব হয়। আৰু কিছুমানে দুখ আৰু পৰিতাপৰ কথা যে বিলাসীপাৰা হস্পিটেললৈ যাওঁতে মাজ বাটতে বহুত গৰ্ভৱতী ৰোগীয়ে তাতে প্ৰসৱ কৰিব লগা হয়। যেহেতু যাতায়াতৰ ক্ষেত্ৰত ক'ব গ'লে পিছপৰা, তেতিয়া কলৰবোৰ নাৱৰে তেনেকৈ যাতায়াত কৰিব লগা হয়, বহুত বিপদজনকভাৱে যাতায়াত কৰিব লগা হয়। আৰু তেওঁলোকে যিহেতু ইতিমধ্যে বহুতে আমাৰ স্থানীয় ৰাইজৰ পৰা বিধায়ক সাংসদকো বাৰ জনাইছে, কিন্তু এতিয়ালৈকে আমি কোনো ধৰণৰ সুফল পোৱা নাই। আমি এই চেগতে আকৌ এবাৰ অনুৰোধ জনাইছোঁ যে অতি সোনকালে যাতে আমাৰ এই চৰ অঞ্চলৰ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি সুবিধা হোৱাকৈ আমাৰ এই হস্পিটেলখন পূৰ্ণাংগৰূপে কাৰ্যক্ষম কৰি দিয়ে। আমাৰ এইখন হস্পিটেল যিহেতু 17 বছৰ ধৰি গড়খন উঠিছে, কিন্তু এতিয়াও মুকলি হোৱা নাই। গতিকে আমি চৰকাৰক বিনম্ৰ অনুৰোধ জনাওঁ যে আমাৰ এইখন হস্পিটেল যাতে শুভ আৰম্ভ কৰে আৰু আমাৰ এই চৰ অঞ্চলৰ ৰাইজৰ যাতে সুবিধা হয়।